নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম পাঠ কৰিবলৈ লৈছোঁ দক্ষিণ হালমাৰা মানকাছাৰৰ পৰা লিখি পঠিওৱা কবি আব্দুল কাদের মিয়াৰ কবিতা তুমি যিদিনা আহিবা। তুমি যিদিনা আহিবা, গছবোৰত ফুলিব ৰক্তিম কৃষ্ণচূড়া, বতাহত বলিব অশুদ্ধ অক্সিজেন, ব্যস্ত গুৱাহাটী মহানগৰী যান জঁটেৰে ভৰি পৰিব, ৰঙা ট্ৰেফিক লাইটত আবদ্ধ হ'ব বহু পথাচাৰী। তুমি যিদিনা আহিবা, ক্লান্ত শৰীৰটোৱে শেষ উশাহ ত্যাগ কৰিব, ৰাস্তাৰ কাষৰ পদপথৰ শিশুবোৰৰ ওলাব চকুলো, কাৰণ তেওঁলোক মোৰ অতি প্ৰিয়। তুমি যিদিনা আহিবা, মন্দিৰ মছজিদ গীৰ্জাৰ সন্মুখত থাকিব শান্ত মন, য'ত নাথাকিব কোনো প্ৰতাৰণা, তোমাৰ দৰে কোনো অহংকাৰী মানুহৰ মন। তুমি যিদিনা আহিবা, মহানগৰীৰ সকলো প্ৰেমিকে পৰিধান কৰিব কলা পাঞ্জাবী, কাৰো হাতত নাথাকিব তুমি ভাল পোৱা ৰঙা গোলাপ। তোমাৰ অপেক্ষাত কটোৱা প্ৰতিটো মুহূৰ্ত স্মৃতি হৈ থাকিব কবিতাৰ পৃষ্ঠাত। তুমি যিদিনা আহিবা, বন্ধ থাকিব চহৰৰ সকলো অভিজাত ৱাইন শ্বপ, নাথাকিব কোনো পথভ্ৰষ্ট প্ৰেমিক নিচাত মাতাল। সঞ্চিত ভালপোৱা পাহৰি নতুন পৃথিৱীৰ অপেক্ষা কৰিব সকলো প্ৰেমিকে। তুমি যিদিনা আহিবা, সমস্ত পৃথিৱী দুবৰিবনে থাকি পৰিব, ক'তো বিচাৰি নাপাবা মোৰ স্মৃতি সৌধ।